বিয়া হয় কিন্তু মাছ মাংস মাল ডকচি খাব পাম কথাটো মানে সেইটোহে বিয়া কোনে চায় বিয়া খাবলৈহে যায় দৰা কইনাৰ ভাল হওক নহওক মোৰ মতলব নাই কিন্তু খানা ভাল মানেই বিয়া ছাকচেছফুল গতিকে কি ক'ব বিচাৰিব কি আশালৈ বনাইছে চিনেমাখন আৰু কোন কোন আছে মই প্ৰথমতে সকলোকে আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে আহিছে আজি আমাক কিবা দিছে এখন চিনেমাখনৰ কাৰণে হেঁপাহৰ এনাজৰী এখন চিনেমা আমি 2020 স্ক্ৰিপ্ট লিখা 2021 ছেকেণ্ড লকডাউনৰ পৰা আমি শ্বুটিং কৰা 45 ডেজ আমি কমপ্লিট কৰিছিলোঁ এখন চিনেমাখন আমাৰ চব মিলাই পেলাই এতিয়ালৈকে 4 বছৰ লাগিলে এখন চিনেমাখন কমপ্লিট কৰিবৰ কাৰণে আজি ফাইনেলি ৰিলিজ হৈছে চিনেমা হলত চবতে অসমত প্ৰথমতে এখন চিনেমাখন ফেমিলি ড্ৰামা মুভি হয় তাৰ লগত ৰোমেন্স আছে কমেডি আছে অলপ এইটো কালাৰফুল চিনেমাই মই ভাবিছোঁ কি সকলো অডিয়েন্স ফেমিলি মেম্বাৰ্ছ সকলোকে আপোনাৰ মিলি পেলাই এখন চিনেমাখন চাব পাৰিব আপোনালোকে এনজয় কৰিব এখন চিনেমা আপোনালোকে আহক চহী চিনেমা হলত আৰু আপোনালোকে এনজয় কৰক আজিৰ পৰা যিহেতু কিমানটা চিত্ৰগৃহত আজি এতিয়ালৈকে বৰ্তমান 17টা হৈছে চিনেমা হলছত কিন্তু এতিয়ালৈকে আমাৰ মেইন যোনখন চিনেমা হলত আমি ৰিলিজ কৰা কথা আছে শিৱসাগৰ এতিয়ালৈকে ভাস্কৰ্য চিনেমা হলত এতিয়ালৈকে লগোৱা নাই যোনটো একচুৱেলি এতিয়া লাজৰ কথা শিৱসাগৰত চিনেমাখন শ্বুটিং হৈছে শিৱসাগৰত প্ৰডাকশ্যন হৈছে শিৱসাগৰ মানুহ হয় আমাৰ ভাস্কৰ্য চিনেমা হলত লগোৱা নাই এইটো বহুত লাজৰ কথা হয় মই চিনেমা হল অনাৰ্ছবিলাকক আপোনাক কৈছোঁ কি আপোনালোকে নিজৰ যদি চেল্ফ ৰেচপেক্ট ৰাখিছে আপোনালোকে শিৱসাগৰ মানুহক আপুনি যদি ৰেচপেক্ট কৰিছে যদি চিনেমা হল আপোনালোকে চিনেমাখন এতিয়ালৈকে ইমিডিয়েটলি লগাওক শিৱসাগৰ মানুহৰ কাৰণে কামাখ্যাৰ লগত হেৰি পোৱা নাই আমি চাইড ডিষ্ট্ৰিবিউটৰ লগত আমি এইখন চিনেমা থ্ৰুতে আমি ডিষ্ট্ৰিবিউট কৰিছোঁ লোকেশ্যন আমাৰ শিৱসাগৰত হৈছে আমাৰ মেইন লোকেশ্যন শিৱসাগৰ হয় আমাৰ জাজিত হৈছে আমাৰ নাগালেণ্ডত হৈছে কহিমা জাখাৱা ভেলী আমাৰ হৈছে অৰুণাচলত লংডিঙত হৈছে আৰু সৰু পাৰ্ট এটা আছে নৈতাত আছে আৰু ডিব্ৰুগড়ত হৈছে কাঞ্চনজংঘা ৰিজৰ্টত অসমবাসী ৰাইজক এটা ভাল খবৰ বিশেষকৈ পুৰণি বছৰ বিদায় ক্ষণত আৰু নতুন বছৰ আদৰণিৰ সময়তে হেঁপাহৰ এনাজৰী নামৰ এখন অসমীয়া বোলছবি ছবিগৃহত আজিৰ পৰা শুভমুক্তি পাব চিনেমাখন বহুত ভাল মই চাইছোঁ চাই কিনে ভাল লাগিলে আৰু বিশেষকৈ মই চিনেমাখনত কেইজনমান ডেকা ল'ৰা আহিছিল যে দাদা আমি ক'ভিডৰ সময়ত বহুত চিন্তা কৰি আমি মানে বনাইছোঁ বা আনকমন আৰু কাহিনীটো মোক কৈছিল অলপ চলপ তেতিয়া চাই কিন্তু বহুত মানে আনকমন ধৰণৰ হ'ল তেতিয়া ক'লে কিন্তু দাদা আমাৰ কিন্তু ফাইনেন্সিয়েলিভাৱে অলপ প্ৰব্লেম পাব্লিচিটি আপোনালোকক হেল্প কৰি দিব নেকি আমি যিমান পাওঁ আমি তেনেকৈ DB গ্ৰুপৰ সদস্যসকল যিসকল আছিল চবৰ লগত আমি আলোচনা কৰিলোঁ আলোচনা কৰাৰ পিছত আমি ভাবিছোঁ বস্তুটো আমি কৰিব পৰা যায় আৰু তেনে ক'বাই ন আশা কৰোঁ চিনেমাখন ৰাইজে আদৰি ল'ব হেঁপাহৰ এনাজৰী নামটো যেনেধৰণৰ আছে আমাৰো তেনেধৰণে এখন এটা চিনত সেই বস্তুটো দেখা পাব যিসকলে চাব তেখেতলোকে দেখা পাব আৰু প্ৰতিটো চিনত এটা আকৰ্ষণীয় দৃশ্য আছে গোটেইকেইজন নতুন ল'ৰা নতুন হ'লেও কিন্তু মই ভাবোঁ এই চিনেমাখনৰ পিছত সিহঁতৰ চিনাকি হৈ যাব কাৰণ কেলৈ প্ৰতিটো কেৰেক্টাৰ প্ৰতিটো সংলাপ বহুত সুন্দৰ আৰু বাস্তৱ এখন মানে বিশেষকৈ পৰিয়ালসহ সকলো ল'ৰা ছোৱালী মাক দেউতাক একেলগে বহি চাব পাৰিব আশা কৰোঁ চবেই আহক চিনেমাখন চাব আহক মুখ্য অতিথি হিচাপে আজি অনুষ্ঠানটোত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱমাতৃ তেখেত আহিছিল আৰু তেখেতেও গোটেই কথাখিনি কৈছে আৰু তাৰ লগত আৰু বহুত কলা কুশলী তেখেত জড়িত হৈ আছিল একচুৱেলি চাব গ'লে চিনেমাখন কৈছোঁ বাস্তৱধৰ্মী বৰ্তমান সময়ত যিটো পৰিস্থিতিক আমাৰ যুৱ উশৃংখল আমি কওঁ যে নতুন নতুন সিহঁতে ট্ৰিটমেণ্টবিলাক বেলেগ বেলেগ ধৰণৰ দৃষ্টিভংগীয়ে চাব লৈছে আজিকালি ল'ৰা ছোৱালীয়ে নতুনভাৱে আলোচনা কৰে চিনেমাখনত সেনেকুৱা ধৰণৰ কিছুমান কথা আছে যিবোৰ কথা আজিৰ ডেটত বা আজিৰ তাৰিখত আমাৰ ঘটি আছে এই ঘটনাবিলাক কাহিনীৰ পটভূমি লৈ কেনে বনোৱা হৈছে আশা কৰোঁ এই চিনেমাখনৰ জৰিয়তে যেনেকৈ আপোনাৰ এটা ল'ৰাই দেউতাকক ভাল পায় এনেকুৱা ধৰণৰ কাহিনীটো আছে তো কিন্তু ল'ৰাটোক যদি ভাল পায় কিন্তু ভাল পোৱা মানে ইজন ল'ৰা কি হৈ যায় বেয়া পোৱা হয় বা তাক অলপ মানে কম মৰমে চায় তাৰ ফলস্বৰূপে কি প্ৰতিক্ৰিয়া হ'ব পাৰে তেনেকুৱা ধৰণৰ কাহিনী আৰু দ্বিতীয়তে কথাটো তাতে আমি ধৰি লওঁ আজিকালি টাইল মেৰিজ এইবিলাক তেনেকুৱা ধৰণৰ যিবোৰ আমাৰ ঘটনা ঘটি আছে মানুহভাৱে আজিকালি যিটো আপোনাৰ ফৰেইনৰ কাৰবাৰটো আজি আমাৰ লাহে লাহে আমাৰ গোটেই দেশত বিয়পিব ধৰিছে তেনেকুৱা ধৰণৰ কিছুমান চিম্পুল কিছুমান দেখা মানে চিনেমাখনত পাব মানে নতুনত্ব কিছুমান সংযোগ কৰিছে মই ভাবোঁ যৌৱনে আমনি কৰে চিনেমাখনৰ পিছত এইখন চিনেমাও এটা সময়ত যেনেকৈ ধৰণৰ ধাৰা সৃষ্টি কৰিছিল এই চিনেমাখন নতুন কিছুমান বস্তু সংযোগে
শিল্পী প্ৰশাসক মানে কুশলী বা তথা ৰাইজে আমোদ পাব বুলি মই আশা কৰিছোঁ।